হে গাইস নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে যোৱা ভিডিঅ'ত মই প্ৰমিছ কৰিছিলোঁ যে আইফোন 16টো মানে নতুনকৈ যোনটো মোবাইল লৈছোঁ এইটো মই পানীত ডুবাম। আপোনালোকক কমেণ্ট কৰিব দিছিলোঁ, যোৱা ভিডিঅ'ত আপোনালোকে বহুত কমেণ্ট কৰিছে, এইকাৰণে ফাইনেলি আপোনালোকে চট চাক এইটো দি মই এইটো ডুবাই আছোঁ পানীত। এই ৰয়াৰ পাছৱৰ্ডটো খোল খাই গেল। কেমেৰা অপেন, এইটো কেমেৰা অপেন হৈছে, এইটো কেমেৰা অপেন হৈছে, এইটো আইফোন, এইটো পানী, বেছি পানী নাই, মানে ফিল্টাৰতে পানী নাই বেছি, যিখিনি আছে হ'লেও কেনেকৈ ডুবাম না সমানকে দিবে না এনেকৈ ডুবাম। এই চাক কি মজা লগাইছে। তোমাৰতো একবাৰ ডুবাই দাও, শ্যাম্পু লাগব নেকি? শ্যাম্পু দিব পাৰা, মজা। মোৰটো ডুবামা হৈছে একবাৰ ডুবাং, এই পানী লাগি থাকিলে তাই হৈছে না চাবা নাই ধুই দিওঁ নাই নহয় ফ্ৰণ্ট কেমেৰা দি ভিডিঅ' কৰিছ এক ছেকেণ্ড। এইবাৰ হৈছে না, বঢ়িয়া তলত থৈ দি হা কেনে হৈছে কোৱালিটি, মজা। দেখ এতিয়া বলক চিধা চুইগি মাৰিব ওলাই যাওঁ, কাৰণ আৰ্নিং কৰিব লাগিব, যিহেতু 3 তাৰিখে EMI আছে আমাৰ ছাৰে আৰু মই ডিউটি মাৰিম। অ'কে, দিছ ইজ দ্য আইফোন। হৈ গ'ল ভিডিঅ' চিডিঅ' পুৰা পাৰফেক্ট। খালি ভাৱ হৈ গৈছে, ঠাণ্ডা পৰছি মালটো, ভাৱ হৈ যি সেই ৰ'দত দিলে তেনে ঠিক হৈ যাব। চাওঁ ঠিক হ'ল নে নাই, নহয় আৰু খালি ঠিক হৈ যাব। এই চাওক মোবাইলটো গৰম হৈছিল না অলপ, এক ছেকেণ্ড ৰ'দত দিওঁ কতনো। দেখ গাইছ চিধা বলক চিধা ডিউটি মাৰিব যাওঁ নেকি। এক লিপতে 20 টকাৰ পৰা লৈ লওঁ, মই লৈ পেলাই আৰু চিধা ডিউটি মাৰিব যাওঁ। মোবাইলটো অলপ ভালকৈ মচো আৰু একবাৰ ডুবাই লওঁ নেকি। ডুবাই দিলে কালাৰটো বেলেগ হৈ যায়, পানী ঠিক আছে। হেল্ল' এইটো দিব মন যায়, গৰম হৈছে বহুত। দে গাইছ বলক চিধা, মোৰ অৰ্ডাৰ লাগি আছে চুইগিত। আজি চুইগি মাৰিম, মানে ইমান সাহস মন নাই, ইমান সাহস মন নাই মোৰ আছে। মন নাই। বলক এতিয়া যাওঁ, মোবাইলটো মুচি লওঁ ভালকৈ। কেমেৰাটো মানে ধোৱা হৈছে, কোৱালিটি অহা নাই। মুচি লওঁ, লৈ পেলাই মানে চিধা অৰ্ডাৰটো পিক আপ কৰিব যাব। বলক গাইছ ডিউটি মাৰি একদম ৰাতি হৈ গ'ল, লাইট চাইট জ্বলছি চাকচোন এসোপা। বৰ্তমান আছে এটা আমিনিয়াত, অৰ্ডাৰ পিক আপ হৈ গ'ল। যাব লাগে তোমাৰ একদম 6 মাইলৰ কাষত। লোকেশ্যন দেখব চাকচোন, এই চাক এইখিনি খানাপাৰা 6 মাইল বোলে, খানাপাৰা কাষত। এইখিনি খানাপাৰা ইয়াতে যাব লাগে, 8 কিলোমিটাৰ। ধেমালি যাব নালাগে কিন্তু গাইছ। মই এটা কথা ভাবছোঁ, মানে এতিয়া বৰ্তমানতো অৰ্ডাৰ মাৰি আছোঁ বেক টু বেক, কিন্তু ভিডিঅ' বনাব পৰা পৰিস্থিতিত নাই। সেইকাৰণে ভাবছোঁ কি আজি কালি আৰু লাগিলে পৰহি 3 দিন মিলাই পেলাই এটা ভিডিঅ' বনাই দিম। মানে আজিৰ ৰানিঙো দেখাই আছোঁ, কালিৰো দেখাই আছোঁ, পৰদিনাৰো দেখাই আছোঁ। মানে ডেইলি ব্লগ আপলোড কৰিব পৰা চিটুৱেশ্যন নাই, কাৰণ EMI আছে 3 তাৰিখে, ডিউটি পূৰা মাৰিব লাগিব, মানে এডিটিং কৰিব টাইম নাপাম। সেইকাৰণে যোনদিনা ফ্ৰী হৈ যাওঁ একেলগে বহি পেলাই ক'ৰবাত এডিট কৰিম, আধা ঘণ্টা 1 ঘণ্টা মানে ৰেষ্ট লৈ পেলাই সেইটো কৰিম। বৰ্তমান যাওঁ, পটাপট ডেলিভাৰ কৰি গাড়ী। গাইছ কিমান লম্বা অৰ্ডাৰ লাগছে চাওকচোন, 290। যাব লাগে ক'ত, মালিগাঁও। দেখা পাইছি না, এই চাক মালিগাঁও। মাল্টি অৰ্ডাৰ তাকো দুটা বিৰিয়ানী পাই কিলোৰ পে একচেপ্টটো কৰি দিওঁ। এতিয়া খালি যাব লাগে চিধা পিক আপ কৰিব, কাৰণ অৰ্ডাৰ ৰেডি আছে মালটো চাক, এয়া ৰেডি ফৰ পিক আপ। এতিয়া বলক 290 টকা কেছ কালেক্ট কৰি আহোঁ। কিন্তু মালিগাঁও যাওঁতে কেনেকুৱা ট্ৰাফিক পাম সেইটো মই জানো, কাৰণ দুৰ্গা পূজা চলিছে, এই মোৰ কাষতো চলি আছে, চাৰিওফালে দুৰ্গা পূজা। দুটা অৰ্ডাৰ পিক আপ কৰি দিলোঁ গাইছ। মানে মালটো ছিঙিবৰ ওজন বহুত আছে। হৈ গ'ল বহাই দিলোঁ। এইটো কিহে হৈ গৈছে ক'ব নোৱাৰোঁ, বাদ দি স্কুৱেৰ চাইড কাৰণে কা স্কুৱেৰ বেঠানে কা হৈ গ'ল, বহি গ'ল। এতিয়া বলক চিধা যাই ডেলিভাৰ কৰোঁ। 295 আছিল নে এমাউণ্টটো, সেইটো পাওঁ নে নাই চাওঁ। আৰু মালিগাঁও দেখাইছোঁ কণ্ডিশ্যনে যাবাক লাগি, খানাপাৰা হৈ পেলাই এক পাক। আপোনালোকক লাইভ দেখাই আছোঁ মেপত, এইটো মেপ। 27 কিলোমিটাৰ। এই চালা সৰু হয়, এই চাক এই বেলতলা, এই খানাপাৰা হৈ পেলাই এনেকৈ ঘূৰিব দিছে মোক মানে। কিন্তু মই যিমান পাৰোঁ শ্বৰ্টকাট মাৰি পিন্ধি ভিতৰে ক'ৰবাত 27 কিলোমিটাৰ দেখাইছে নে, মই 8 কিলোমিটাৰ মানৰ ভিতৰত পাই যাম, টেনশ্যন নাই। বলক এতিয়া যাওক গাইছ। ছাকচেছফুলি অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ। পইচা পাইছোঁ 291 নে 292 চামথিং কিবা। এতিয়া আকৌ এটা অৰ্ডাৰ লাগিছে তোমাৰ এই পাণ্ডু পৰ্ট ৰোডৰ পৰা চিধা যাব লাগে তোমাৰ উল্লুবাৰী, য'ৰ পৰা আনিছিলোঁ মালটো তাতে দিব যাব লাগে।
আহোঁতে ইচ্ছা জ্বালা পাইছোঁ মই যেনেকৈ ভাবছিলোঁ বোলে শ্বৰ্টকাট মাৰি মাৰি এই শ্বৰ্টকাট মাৰা ৰাস্তাকেইটা ডাইৰেক্ট ব্লক মানে দুৰ্গা পূজাৰ কাৰণে চাৰিওফালে মানে গাড়ী সোমাব দিয়া নাই 12 বাজি গেছি এতিয়া গাড়ীটো তেল নাই চালা ট্ৰাফিক জামত ফাঁকি বাজি তেলে খতম এতিয়া ক'ৰবাত মানে সুবিধাত পালি তেলো ভৰাই ল'ব লাগিব এতিয়া যাওঁ পোনপ্ৰথমে অৰ্ডাৰটো ডেলিভাৰ কৰি লৈ পিক আপ কৰি পেলাই বলক এতিয়া বৰ্তমান আছে তোমাৰ জালুকবাৰী পিছে জালুকবাৰী এৰিয়া এই চাক গাড়ীত যাম এতিয়া মই যাব লাগে পিক আপ কৰিবৰ কাৰণে 210 মিটাৰ মানে 210 মিটাৰ খোজকাঢ়ি যাওঁতে ভাল নে কি এটা লাইন পাতি মৰি থকাকৈ গাড়ীখন আগত পাৰ্কিং কৰি দিছোঁ এতিয়া খোজকাঢ়ি যাম 200 মিটাৰ বাদ দি এই আছে কিয় ভিৰ এই ভিৰত সোমাই মৰি থাকিব এনেকৈ মানে দুৰ্গা পূজাত ডিউটি মাৰা জুতি এটা কিন্তু এক্সট্ৰা আছে মানে সুকীয়া এটা মজা আছে এই মজাটো আৰু দ্বিতীয়বাৰ মই ল'ব নিবিচাৰোঁ জীৱনত লাগালি EMI ঝামেলাটো মই এইবছৰে শেষ কৰি দিম অহা বছৰকলৈকে মানে ডিউটি নামাৰোঁ আৰু এনেকৈ পাৰি নাই আৰু আপিকিলে কিন্তু বম সাজি গেছি গাইছ সাজি গেছি আহা আপিকেইটা বহুতে চালোঁ চাই লৈ পেলাই এতিয়া ডিউটিও খতম কৰিলোঁ বৰ্তমান টাইম হ'ল তোমাৰ 2:21 এটাও চাব পাৰে আৰু এটাও চাব পাৰে চেম টাইম 2:21 দেখাইছি এইটো টাইম এতিয়া টাইম হৈছে ডিউটি শেষ কৰাৰ কাৰণে ৰাতি আৰু মানে ধৰি লওক ডিউটি মাৰিব নোৱাৰা কাৰণ ৰাতিপুৱা 6টা বজাৰ পৰা ডিউটি মাৰিম আকৌ এই দুটা মানে ধৰি লওক 8টা বাজিল বৰ্তমান আছোঁ তোমাৰ ৰেলৱে কলনীত এতিয়া ইনকাম কিমান হ'লে তোৰ দেখাই দিওঁ এই চাওক আজিৰ ইনকাম হৈছে 1622 টকা 25টা অৰ্ডাৰ মাৰিছোঁ 1622 টকা ইনকাম হৈছে আৰু ইয়াতে মই এক্সট্ৰাকৈ পাম তোমাৰ 200 টকা ইনচেণ্টিভ গতিকে 1600 1700 1800 1822 টকা ইনকাম ভাল হৈছে এতিয়া যাওঁ যাই পেলাই ঘুমাওঁ আপোনালোকক লগ পাই আছোঁ কালি মৰ্ণিং হে গাইছ ৱেলকাম টু ডে 2 মানে মই টি চাৰ্ট লৈ লৈছোঁ ভাবছিলোঁ কি ৰাতিপুৱা 6টা বজাৰ পৰা ডিউটি মাৰিব যাম কিন্তু এতিয়া টাইম হ'ল 12টা মানে 12:30 হ'ল অৰ্ডাৰো লাগি আছে এতিয়া যাওঁ পটাপট বাইকখন ষ্টাৰ্ট দিওঁ দি পেলাই যাব লাগিল অৰ্ডাৰ লাগছি বশিশ্ৰী আৰু মই ভাবছিলোঁ কি ৰাতিপুৱা 6টাৰ পৰা মাৰিম কিন্তু ঘুমোতে ৰাতিপুৱা 5টা বাজিছে 1 ঘণ্টা ঘুমোৱা কিন্তু ঘুমোৱা কি একে হ'ব সেইকাৰণে 12টাৰ পৰা আছোঁ আজি যিমান পাৰোঁ ৰাতিকলৈকে মাৰিম কাৰণ এটা টাৰ্গেট আছে টাৰ্গেটটো ফিল আপ কৰিব লাগে এতিয়া যাওঁ পটাপট অৰ্ডাৰটো পিক আপ কৰিব বলক অৰ্ডাৰ পিক আপ কৰি ল'লোঁ গাইছ এইখন ৰেষ্টুৰেণ্ট এতিয়া বৰ্তমান যাব লাগে মই কিমান কিলোমিটাৰ জানা না চাওক 26 কিলোমিটাৰ কিন্তু এক মানে শ্বৰ্টকাট মাৰি পেলাই মই ধৰিলোঁ 12-13 কিলোমিটাৰত পাই যাম কাৰণ জহান্দি দেখাইছোঁ ইমান একপাক ঘূৰি যাব লগা নাই ভিতৰত শ্বৰ্টকাট ৰাস্তা আছে চুইগিত শ্বৰ্টকাট মাৰিলে পইচা নাকাটে এইটো গুড নিউজ গতিকে পইচাটো ভালে পাম এতিয়া বলক পোনপ্ৰথমে অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ যাব লাগে শান্তিপুৰ বলক গাইছ আহি পালোঁ কাষ্টমাৰ লোকেশ্যন এইটো হাউচ নম্বৰ 49 এতিয়া ডেলিভাৰো কৰি দিওঁ পইচা কেইটকা পাব চাব নেকি ডেলিভাৰ্ড আহি যা ব্ৰাইটনেছটো বাঢ়াই দিওঁ ৰ 218 টকা চাওক মজা পইচা মানে যিমান কিলোমিটাৰ দেখাইছে মই মেক্স টু মেক্স 10-11 কিলোমিটাৰৰ ভিতৰত আহিয়ে পালোঁ এতিয়া যি নহওক এটা প্ৰাগজ্যোতিষপুৰ কলেজৰ মানে সন্মুখতে দুৰ্গা পূজা আছে বম ডাঙৰকৈ ৰাতি হ'লে গম পায় ৰাতি হ'লে মানে গাড়ী সোমাব নেদে যোৱাকালি জ্বালাটো খাইছিলোঁ যে শ্বৰ্টকাট মাৰিব যায় এইটো ৰাস্তাতে এতিয়া খুলি দিছে দিন কাৰণে যাওঁ যাই পেলাই সুবিধা পালি চাকিহঁত জ্বলাই পেলাই সেৱাটো লওঁ যদি সম্ভৱ মানে বেছি ভিৰ নাই যদি বেছি ভিৰ আছে তেতিয়াহ'লে অৰ্ডাৰ লাগি যাব মই যাব লগা হৈ যাব যদি পাৰি যাওঁ একবাৰ ৰখিব চেষ্টা কৰিম যদি নৰো নাই আৰু উপায় নাই গাইছ যেনে তেনে ভিৰৰ মাজত যাই পেলাই সেৱাটো ল'লোঁ ফটো ল'লোঁ এতিয়া অৰ্ডাৰ লাগছে চাচোন 260 টকা যিবাৰ যাব লাগে ইমান 24 কিলোমিটাৰ এই ইয়াতে ধীৰেণপাৰা চাইডে মা কালী হোটেল মানে পল্টন বজাৰৰ পৰা ধীৰেণপাৰা যাব লাগে মজা পইচা দিছে এতিয়া যাওঁ পটাপট অৰ্ডাৰ পিক আপ কৰোঁ বিশ্ব লাইনত আছে কথা পাতোঁ এই অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল পইচা পালোঁ 204 টকা আৰু এটা বস্তু দেখাই আছে চাব নেকি 1 ছেকেণ্ড এই চাওক যদি 4 মিনিটৰ ভিতৰত অৰ্ডাৰ নালাগে পাম 80 টকা আৰু কিবা লাগে মজা পইচা পাম কিন্তু 80 টকা খালি অৰ্ডাৰ নালগাটোৱে কাম না শ্বৰ্টকাট মাৰি পেলাইছোঁ ক'ৰবাত 6 কিলোমিটাৰ 7 কিলোমিটাৰমান হৈছে চাগে লোকেশ্যন গাইছ ভাবছিলোঁ কি পইচাটো পাম আকৌ এটা অৰ্ডাৰ লগাইছে ড্ৰপ কৰিব লাগে 1.1 কিলোমিটাৰ কিন্তু পইচা কিমান দিছে চাব নেকি 83 ৰুপিজ মানে পিক আপটো মস্ত লাম্বা তাৰ পৰাই চিধা লগাই দিছে না এটা এই তোমাৰ ৰেহাবাৰীত সেইকাৰণে একপাক ঘূৰাই পেলাই দেখাইছে 83 দিছে ক'ৰবাত কিজানি মই 4 কিলোমিটাৰমান টোটেল হৈছে পিক আপ এণ্ড ড্ৰপ 4 কিলোমিটাৰ কিবা ল'ম মানে এতিয়া লাভ হৈ আছে আৰু ৰাতিকলৈ গিয়ে হাৱাটো বাহিৰ হ'ব আৰু এইফালে বতৰটো অলপ বৰষুণ দেওঁ কৰি আছে
কি অৰ্ডাৰ লাগিছে বে গেৰাণ্টেড ৰিটাৰ্ণ আৰ্নিং ক'ত যাব লাগে 29 কিলোমিটাৰ নৰ্থ গুৱাহাটী যাব লাগে নেকি মালিগাঁও বঢ়িয়া বেহাৰজ বিৰিয়ানী হয় না এইখান এইটো বিল্ডিঙতে আছে মানে হোটেলখন এতিয়া যাওঁ পটাপট পিক আপটো কৰি লওঁ নেকি মালটো ৰেডি আছে কি খবৰ ভাই ভাল ভাল না দে অৰ্ডাৰ ঠিকে লাগি আছে দে বলক এতিয়া মালটো ৰেডি মাৰছে চাওক বলক এতিয়া পিক আপ কৰি লওঁ গাইছ অৰ্ডাৰ পিক আপ কৰি দিলো যাব ক'ত লাগে চাওকচোন 31 কিলোমিটাৰ কেনেকে এক পাক ঘূৰিছি মানে যদি গেলে তোমাৰ 9-10 কিলোমিটাৰ মেক্সিমাম যাব লাগে তোমাৰ লক্ষ্মী কিবা লজত মানে আজি বহুতকেইটা অৰ্ডাৰে লজত দি আছো হোটেলত দি আছো কিবা মানে ফেষ্টিভেল চলছি নেকি আই হোটেল লজ গিলাকত গাইছ আহি পাইছিলোঁ লক্ষ্মীনাৰায়ণ লজ এইটো কাষ্টমাৰ লোকেশ্যন এইখন লজ এটাও ছেম আছে কিন্তু ফোন কৰি আছো মানে তোমাৰ ফোনটো ৰিচিভ কৰা নাই আইফোন আছে চাগে মানে ভইচ মেইলক লাগি ট্ৰান্সফাৰ কৰি দিয়ে কলটো বাৰ এতিয়া আৰু বেলেগ ৰাস্তা নাই হেল্প চেণ্টাৰত যাম কাষ্টমাৰ নট ৰিচেবল স্কিপ কানেক্ট উইথ এজেণ্ট অ'কে আহি আছে কোনোবা মানে অফিচৰ পৰা ফোন কৰিব মোক কথাটো কওঁ তাৰ পৰা ফোন কৰিব কৰিলে মানে কানেকশ্যন পাম গাইছ কাষ্টমাৰ ছাপোৰ্টৰ লগত কথা পাতিলোঁ সিহঁতে কৈছে কি 10-15 মিনিটমান ৰখ যদি ফোন নাহে মানে কাষ্টমাৰক বোলে দগৰি ফোন মাৰিব যদি ফোন ৰিচিভ কৰে কানেক্ট কৰি দিব আৰু যদি ফোন নাহে অৰ্ডাৰটো কেঞ্চেল হ'ব এতিয়া মোক 10-15 মিনিটমান ইয়াতে ৰখাই দিছে এতিয়া গাড়ীত বহি পেলাই ৰখোঁ খালি লৰবে বাধা দিছে এতিয়া এই ওচৰত হোটেল এখন আছিল ভাত খাওঁ আছে এইখন হোটেল ভাত খাওঁ লাগছিল এতিয়া যদি মানে লৰবে নোৱাৰো ভাত কেনেকৈ খাম কিবা পাংগা মই বিশ্বক ফোন কৰি চাওঁ আৰু লৰবে পাৰিম নে নাই গাইছ ফাইনেলি ফোনটো কানে গ'ল দেই মানে আইটেমটো মোৰ মানে পচন্দৰ আইটেম নহয় বেয়া পোৱা আইটেমে চাচোন লাজিজ ভুনা কিটো মোৰ বিৰিয়ানী দাম চিকেন বিৰিয়ানী মানে চিকেন আছে সেইকাৰণে মোৰ পচন্দ নহয় কেঞ্চেল নোহোৱাটো মই মনে প্ৰাণে ভাল পাইছোঁ এতিয়া কাষ্টমাৰটো কানে গৈছে আহি আছে বোলে তলত মই ৰখি আছোঁ ইয়াতে গাইছ ফাইনেলি অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল মোৰ সন্দেহ ঠিকে আছিল মানে তেখেতে নিজৰ মানে পাৰ্চনেল দুৰ্গা দেৱীৰ দৰ্শন কৰি আছিল চাগে কাপোৰ কানি আধা পিন্ধাকৈ গুচি আহিছে মানে বুকুৰ গুদম চুদম গোটাই খোলা মানে আটা ঘাটিয়া কাপোৰ পিন্ধি অহা মানুহ যি নহওক এইটো মোৰ বাৰু মেটাৰ নহয় কিন্তু মোক ইমান দেৰি ৰখাব নালাগে এতিয়া ডেলিভাৰ মাৰ্কটো কৰি দিয়ক কিমান টকা পাওঁ চাওঁ নেকি status update for task block due to delivery image verification to try again কি হৈছে এইটো what happened man ঐ নহয় আকৌ ডেলিভাৰ কিবা হ'ল হেল্প ছেকশ্যনত যাওঁ unable to mark delivered আহিব নেকি কিবা ৰেছপন্স এই এটা নতুন প্ৰব্লেম দি ছুইগিৰ শুনাইছি ৰ হেল্ল' स्विगी में आपका स्वागत है। ये कॉल आपके चल रहे ऑर्डर से जुड़ी सपोर्ट रिक्वेस्ट के लिए है। अगर आपकी समस्या हल हो गई है মানে ছাপোৰ্ট টিমৰ লগত কথা পাতিব লাগিব तो एक दबाएं। हमारी सपोर्ट टीम से बात करने के लिए 2 दबाएं। आपका कॉल हमारे लिए महत्वपूर्ण है। हमारे सारे एजेंट टीम से पार्टनर्स को सहायता कर रहे हैं। कृपया लाइन पे बने रहें। मैं अभी ऑर्डर डिलीवर कर दिया हूँ लेकिन ऑर्डर डिलीवर मार्क नहीं कर पा रहा हूँ डिलीवरी मार्क अपडेट करना है फिर हाँ उसी से कुछ मांगा था आपको डिलीवरी मार्क अपडेट करने के लिए मैंने तो ऑर्डर डिलीवर कर दिया है OTP डालने का ऑप्शन भी नहीं आ रहा है यहाँ पे सिर्फ ट्राई अगेन लिखा हुआ आ रहा है ठीक है सर मैं डिटेल से चेक कर रेट कर आपका कल होम पे स्क्रीन पे ओके श्योर लाइन पे भी रहिए तो फोन ओके 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 মানে গাইছ কাষ্টমাৰৰ কনফাৰ্মেশ্যনৰ কাৰণে সেই কৰোঁ মানে কেঞ্চেলেশ্যনৰ কাৰণে ৰিকুৱেষ্ট গৈছিল না সেইকাৰণে চাগে OTP ভেৰিফিকেশ্যন দিছে এতিয়া কাষ্টমাৰক ফোন কৰিব সুধবো বোলে অৰ্ডাৰ পাইছে নে নাই পাইছে বুলি ক'লে ডেলিভাৰ মাৰ্ক কৰি দিব
সেইটোৱে দি এই যা হোল কৰি থৈ দিছে যাক ডেলিভাৰ মাছটো কৰোঁ কৰি পেলাই কিবা এটা খাওঁ চৰ্দত ডেলিভাৰ হৈ গ'ল এতিয়া বৰ্তমান দেখা আছে 3 মিনিট কিবা ছেকেণ্ড 80 টকাটো মানে ৰিটাৰ্ণৰ কাৰণে পাম যদি মানে অৰ্ডাৰ নালগে যদি অৰ্ডাৰ লাগে অৰ্ডাৰ লাগব অৰ্ডাৰ লাগো নালগো খাব যাওঁ আগতীয়াকৈ হোটেল আছে এইখান অ'কে বলক পৰঠা অৰ্ডাৰ দি দিছোঁ খাই আছোঁ আকৌ অৰ্ডাৰ এটা লগাই দিছোঁ গম পাই নাই হাৰামি চুইগি চাচোন মহাকালী হোটেল 80 টকাৰ ওপৰতে দিছে ওচৰতে ড্ৰপ বেছি নহয় কিন্তু অৰ্ডাৰ নলগোৱাকৈ দিলে ভাল লাগে দেচোন ফ্ৰীকৈ পইচাটো পালি চব্জিটো খাই মজা লাগছে এইটো কাবলি বুট আছে চাচোন মজা পিক আপ কৰিব যাওঁ এইটো খাই লৈ পেলাই গাইছ পৰঠা খাই লৈ চিধা আহি পেলাই আকৌ এই কুলফি লৈ লৈছোঁ মানে এই মাটকা কুলফি ইয়াতে থকা আৰু এটাও দুৰ্গা পূজা চলি আছে এটা ভাল হৈছে কিন্তু মানে কাম কৰি আছোঁ চাৰিওফালে দুৰ্গা পূজা দেখা পাই আছোঁ ক'ত কেনেকুৱা কি হৈছে চব চাব পাৰি বাকীটো খাওঁ পটাপট অৰ্ডাৰ ডেলিভাৰ কৰিব যাওঁ নহ'লে দেৰি হৈ যাব আহি পালোঁ গাইছ ড্ৰপ লোকেশ্যনটো কিন্তু একদম মজা চাওকচোন একবাৰ এয়া দুৱাৰপাল গণেশ মন্দিৰ এনেকুৱা লোকেশ্যনত পৰঠা আৰু তাত ডেলিভাৰ কৰিব আহিছোঁ ভাল লাগিছে মন ভেজ আইটেম কিছুমানে কি কৰে জানানে কামাখ্যা মন্দিৰৰ ওপৰত পৰ্ক মটন এইগিলা অৰ্ডাৰ দিয়ে সেইটো বেয়া লাগে মন্দিৰৰ ভিতৰত অৰ্ডাৰ নিদিবি কমচে কম বাহিৰত ওলাই আহিবি মানে পৰিৱেশটো নহ'লে বেয়া হয় না বেয়া লাগে আমাৰে বেয়া লাগে ডেলিভাৰ কৰিব যাব এতিয়া উপায় নাই নে বাধ্য ডিউটি সেইকাৰণে যাওঁ কিন্তু এইটো কাম কৰিব নালাগে একচুৱেলি অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গাইছ কাষ্টমাৰে পইচা দিলে 136 এইটো বাদ দিয়ক 80 টকা পালোঁ অৰ্ডাৰৰ মজা পইচা পাই আছোঁ কিন্তু বৰ্তমান আছে এইটো তোমাৰ কামাখ্যা মন্দিৰটো ফিৰা ৰাস্তাটোত কিন্তু গাড়ীগিলা এনেকৈ আহে মানে পাৰ হ'ব নেদেই আহে ব'লক আৰু নেক্সট অৰ্ডাৰ পাওঁ নেকি চাওঁ নেকি বৰ্তমানলৈকে 30 টকা পাৰ অৰ্ডাৰ এক্সট্ৰা দি আছে আৰু আৰ্নিং কিমান হ'ল জানেনে পাৱাল আৰ্নিং হৈছে কিন্তু 8টা অৰ্ডাৰ দি পেলাই 1000 টকা মানে তোমাৰ 12টা বজাৰ পৰা এতিয়া 5টা মানে কেইঘণ্টা 3 ঘণ্টাত যদি তোমাৰ ইমান টকা ইনকাম হয় 1016 টকা আৰু কিবা লাগে আজি বাৱাল হৈছে আৰ্নিং সজাই বহুত বেছি ভাল আৰ্নিং হৈছে আজি বিশ্বক যদি ফোন কৰি কওঁ না ই মানে হাৱা বাহিৰ যাব তাৰ কি বুলি কওঁ চক খাই যাব ৰিয়েকশ্যনটো দেখাই আছোঁ ৰ'বা 1 ছেকেণ্ড লাইভ দেখাই আছোঁ লাইভ 1 ছেকেণ্ড ৰ তাৰ ৰিয়েকশ্যনটো এইটো বিশ্বজিৎ পাৰ্টনাৰ অ ছাৰ মোৰ 1008 টকা ইনকাম হৈছে তোমাৰ কিমান ন তোমাৰ কিমান হ'ল কচোন কিয় তাকো 1008 নহয় 1016 টকা 8টা অৰ্ডাৰ মাৰি পেলাই কিমান নাহাও দেই বঢ়িয়াচোন হাইবা অৰ্ডাৰ দিছে সেনকে কম না নহ'লে দগৰি হাইলো হয় গোটাই লম্বা গোটাই মানে এইমাত্ৰ মই তোমাৰ বাহিৰত চালি পাই আহিলো মিছা কৈ আছো এই কামাখ্যা মন্দিৰৰ ওপৰত অৰ্ডাৰ দিবা চব অৰ্ডাৰ 80 টকা 200 টকা 195 এনেকুৱা দি আছে বাৱাল পইচা দিছে বাৱাল ক'বা নোৱাৰো গাইছ মানে যাওঁ ইয়াৰ লগত মই কথা পাতো ভিডিঅ' আৰু নেক্সট অৰ্ডাৰ লাগি লগ পাই আছো ম'ম' ঘৰৰ ভেজ ম'ম' গাইছ খাই কেনে লাগে দেখাই আছো 1 ছেকেণ্ড সৰুতে লওঁ কোনটো লওঁ ইমান ডাঙৰ ম'ম ডাঙৰ মজা গাইছ ম'ম' খাই লৈ চিধা অৰ্ডাৰ পিক আপ কৰিছোঁ খোজকাঢ়ি জোৰত তিনিআলিৰ পৰা এবাৰ চাকচোন ট্ৰাফিক জাম কেনাই মানে গাড়ী হিলবে নোৱাৰাকে মানে জোৰত তিনিআলিত চাৰিওফালে গাড়ী সোপা সোমাই দিছে কোনোফালে কোনো ওলাই আহিব পৰা নাই এসোপা লাইনত থিয়া দি খোজ মানে লাহে লাহে আহি থাকাতকে এই সিটো মাথাই গাড়ী পাৰ্কিং কৰিছোঁ এটা ডেলিভাৰ কৰিব লগা আছিল অৰ্ডাৰ ডেলিভাৰ কৰি ল'লোঁ খোজকাঢ়ি গাড়ীয়ে এতিয়া আকৌ মানে যাই আছোঁ অৰ্ডাৰ পিক আপ কৰি পেলাই যাব লাগে লাচিত নগৰ ৰং চাই ভাল লাগিছে গম পাই না হাৱা বাহিৰে গৈছে খোজকাঢ়ি গাড়ী কিমান খোজকাঢ়ি উপায় নাই
মানুহ কিন্তু ভাল লাগছি দেই চাওকচোন और तुम लोग वहाँ এই জুৰুত তিনিআলি মানে জুৰুত তিনিআলি মেইন পইণ্টত গেলেতো চাবা আৰু ভাল ৰং চাবা যাই আছো ৰ'ব দেখি আছো গোটেই এই গাড়ী অকল সেই চাক চাবা গাড়ীত বাহিৰে বেলেগ একোৱে দেখা নাপায় অকল গাড়ী আৰু মানুহ এতিয়া যাওঁ অৰ্ডাৰ পিক আপ যিটো হ'লে ড্ৰপ কৰিব চেষ্টা কৰোঁ কেনেকৈ পাৰি গাড়ী চলাই নহ'লে খোজকাঢ়ি হ'লেও ড্ৰপ কৰিম টেনশ্যন নাই কাষ্টমাৰে খাব পাবই আইটেম আছে এটা কেক যাওঁ বলক দোকান গিলা ভাল লগা হৈছে কিন্তু সজাইছে কিছু গাইছ পূজা চাই ঘূৰি থকা আনিছে বিদ্যা কৈছোঁ মানে তোমাৰ গাড়ী বোলা বস্তুটো আনিবই পৰা নাই বৰ্তমান আছে কুমাৰপাৰা বাচেলিত মই খোজকাঢ়ি গাড়ী অৰ্ডাৰ পিক আপো কৰিছোঁ অৰ্ডাৰ ডেলিভাৰো কৰিছোঁ ইয়াৰে ভিতৰতে হাৰামি মখাই অৰ্ডাৰ দি আছে জ্বালা কালা দিছে গাড়ী কোনোবা লংকাত থৈ আহিছোঁ বিদ্যা ভাগাৰ লাগিল তাতে আকৌ 5 লাখ লাগি ওপৰত নাচছে 20 টকা এটা দিছে বাৰু এক্সট্ৰা হ'লেও কিন্তু পূজা চাই থকা আনিছে মানুহ মখাৰ লগত এনে কৰবে গাড়ী আনি আছে ইয়াৰ পূজা চাব আনিছে কিন্তু বিদ্যা বেয়া ভাগাৰ লাগছি কিন্তু মজা লাগছি মানুহকেইটাৰ লগত খোজকাঢ়ি আছো মানুহ মখাৰ লগত কিবা এটা ফিল পাইছোঁ কিবা এটা খাওঁ লাগছি কিন্তু ভোক নাই পেটত মানে মুখখনেদি খাওঁ লাগছি কিন্তু পেটত জেগা নাই এই খায়ে আছোঁ য'ত যি পাইছোঁ য'ত যি মন গৈছে তাকে খাইছোঁ ভিডিঅ' চিডিঅ' কৰা নাই দগৰি খাইছোঁ এতিয়া যাওঁ গাড়ীৰ ওচৰলৈকে যাই আছোঁ বৰ্তমান অৰ্ডাৰ চৰ্ডাৰ লগা নাই তই এইফালে ব্লক কৰি থৈ দিছি হ'লেও কিন্তু অৰ্ডাৰ দি আছে চাব নেকি 1 ছেকেণ্ড আৰ্নিং এতিয়ালৈকে মোৰ 2000 পাৰ হৈ গ'ল এয়া 21টা অৰ্ডাৰ 2000 মানে 200 টকা ইনচেণ্টিভো পাম ইয়াতে 2200 টকা হ'লে অলৰেডি আৰু মাৰিম ৰাতি 2টা বজাক লাগি বৰ্তমান টাইম হৈছে 11টা বজাত নামাৰে 12টা বজাত 2টা বজাক লাগি মাৰিম চাওঁ কিমান আৰ্নিং হয় মানুহ কিন্তু তামাম আছে দেই মানুহ কিমান খাবি ভিৰে ভিৰ চলো এতিয়া গাড়ীৰ ওচৰত লাগি যাওঁ আৰু যিমান পাৰি ভাড়া মাৰি পেলাই আৰু লগ পাই চব নলওঁ মানে এই ভাড়াত এই ভিৰত আৰু ভাই মানে ভিডিঅ' চিডিঅ' কৰিব নোৱাৰি আৰু মাথা বেয়া আহিছে চালা উপায় নাই মানে লোন লোৱাৰ মজাটো পাই গৈছোঁ সঁচাই शाबाश बेटा बहुत बढ़िया গাইছ ফাইনেলি ডিউটি খতম কৰিলোঁ মানে ভাগাৰ বহুত লাগছি গমে পাইছি না ক'ত কিমান খোজ কাঢ়ছোঁ আৰু ক'ত কিমান ট্ৰাফিক জামত ফাঁচিছোঁ এতিয়া বৰ্তমান আৰ্নিং হ'ল মোৰ তোমাৰ 2198 টকা 23টা অৰ্ডাৰ মাৰছোঁ আৰ্নিংটো বাৰু বেছি হৈছে মানে ভালেই হৈছে কিন্তু আৰ্নিঙতকৈ বেছি ভাগাৰ লাগছে মোৰ বিদ্যা এতিয়া যাওঁ পটাপট কাৰণ মই মানে সেই আৰু চকু মেলি থাকিব ইচ্ছা যোৱা নাই এতিয়া ঘুমেতি ধৰিছে বৰ্তমান আছে বেলতলাত এইফালে অৰ্ডাৰ দিব আহিছোঁ লাষ্ট অৰ্ডাৰটো জাষ্ট ডেলিভাৰ কৰিলোঁ আৰু পিক আপ কৰিলে কাষ্টমাৰটো ওলাই আহি দিলোঁ দি পেলাই এতিয়া যাওঁ কাৰণ 2:14 হ'ল টাইম চাওকচোন 2:14 আৰু গাড়ীও কিমান চললো চাব নেকি মানে অনদিনা মোৰ গাড়ী মাইলেজ কিমান দেই অতি কমেওতো 73 74 এনেকুৱাতো থাকবই কিন্তু এইবাৰ গাড়ী মাইলেজ কিমান দিছে চাওকচোন এৰা মুচি দিওঁ আৰু 145 কিলোমিটাৰ গাড়ী চলছি না এইটো দিলোঁ এই চাওক 69 এভাৰেজ 145 কিলোমিটাৰ গাড়ী চলছি 69 এভাৰেজ গতিকে কিমান ডাউন হৈছে চাওক মানে ট্ৰাফিক জামটো এটাই গম পায়